10,000 টকাৰ বিনিয়োগত আপুনি ধূপকাঠি, ফিনাইল, টয়লেট ক্লিনাৰ, ডিছৱাছ বাৰ ইত্যাদি ব্যৱসায়বিলাক আপুনি ঘৰতে আৰম্ভণি কৰিব পাৰিব। আপুনি যদি ভাবে যে মই এটা ভাল এণ্টাৰপ্ৰেনাৰ হওঁ, ভাল উদ্যোগী হওঁ, তেতিয়াহ'লে আপুনি কম বিনিয়োগত ব্যৱসায়টো আৰম্ভণি কৰা দৰকাৰ। তাৰপিছত আপুনি বেংকৰ লোন, চৰকাৰী সাহায্য ল'বলৈ চেষ্টা কৰা দৰকাৰ। বেংকৰ লোন বা চৰকাৰী সাহায্য ল'বলৈ আপুনি ডকুমেণ্টেশ্যনবিলাক আপোনাৰ ঠিক ঠাক কৰিব লাগে। লগতে আপোনাৰ প্ৰডাক্ট মেনুফেকচাৰিঙত নলেজ থাকিব লাগে আৰু মাৰ্কেটিঙৰ বিষয়ত আপুনি এক্সপাৰ্ট হ'ব লাগে। মাৰ্কেটিঙৰ বিষয়টো আমাৰ কাৰণে বহুত সময়ত ক্ৰিটিকেল যেন লাগে আমাৰ, কিন্তু মাৰ্কেটিং বিষয়টো যদি ভালকৈ আপুনি আগবাঢ়ি যায় তো 100% চিয়'ৰ উইদিন শ্বৰ্ট টাইম আপুনি ভাল ৰিজাল্ট পোৱাৰ চান্সেছ থাকে। সেইকাৰণে মাৰ্কেটিঙলৈ আপুনি ভয় কৰিব নালাগে। আপুনি ব্যৱসায়টো আৰম্ভণি কৰক, আপোনাৰ লাহে লাহে ব্যৱসায়টোৰ সকলো বিষয়ে আগবাঢ়ি আপুনি যাব পাৰিব। আমি বিভিন্ন সময়ত এই ধৰণৰ গাইডেঞ্চবিলাক দিওঁ, ট্ৰেইনিংবিলাক দিওঁ, আৰু আমি প্ৰডাক্ট ট্ৰেডমাৰ্কৰ ক্ষেত্ৰতে হওক, ডকুমেণ্টেশ্যনৰ পাৰ্টতে হওক, বা আপুনি আপোনাৰ ব্ৰেণ্ডিঙৰ ক্ষেত্ৰতে হওক, বা প্ৰডাক্ট মেনুফেকচাৰিঙত যিবিলাক চিক্ৰেট হয় এইখিনি ক্ষেত্ৰতে হওক, ঠিক সেইধৰণে আপুনি মাৰ্কেটিং ক্ষেত্ৰতো আমি আপোনাক গাইডেঞ্চ এণ্ড ট্ৰেইনিং প্ৰভাইড কৰোঁ। আপুনি যদি ভাবে যে মই ধূপকাঠি উদ্যোগ 10,000 টকাৰ বিনিয়োগত আৰম্ভণি কৰোঁ, তো আপুনি আৰম্ভণি কৰিব পাৰে। ইয়াৰ কাৰণে লাগতিয়াল যিবিলাক মেটেৰিয়েল বা ফিনাইলৰ কাৰণে হওক বা ডিছৱাছ বাৰৰ কাৰণে হওক, যিবিলাক মেটেৰিয়েলছ সেইখিনি আমাৰ তাত পাব আপুনি। ধূপকাঠিৰ কাৰণে সাধাৰণতে বেছি মেটেৰিয়েল নালাগে, 6টা মেটেৰিয়েল থাকে। যেনেকৈ চেণ্ট লাগে, অইল লাগে, পেকেট লাগে, ইনাৰ, আউটাৰ, DEP অইল। এইকেইটা বস্তু লৈ আপুনি ধূপকাঠি উদ্যোগটো আৰম্ভণি কৰিব পাৰে। ধূপকাঠি উদ্যোগৰ কাৰণে আপোনাৰ 10,000 বিনিয়োগতে আপুনি ষ্টাৰ্টিং কৰিব পাৰে। যদি আপুনি ভাবে যে মই আৰু অলপ বিনিয়োগ কৰোঁ, তো আপুনি বিনিয়োগ কৰিব পাৰে। আপুনি আমাৰ ডিছক্ৰিপশ্যনত দিয়া কণ্টেক্ট নাম্বাৰ যোগাযোগ কৰিব, হোৱাটছআপ কৰিব, আমি আপোনাক কমপ্লিট ডিটেইলছ শ্বেয়াৰ কৰি দিম, আৰু তাৰ যিটো কাম কৰাৰ যিটো প্ৰচেছ হয় কমপ্লিট এইখিনি দি দিম। লগতে যদি আপোনাক ট্ৰেইনিং চাৰ্টিফিকেট লাগে, প্ৰজেক্ট লাগে, কোটেশ্যন লাগে, এইখিনি আপুনি আমাৰ তাত পাই যাব। গতিকে যদি আপুনি ভাবে যে মই এটা ব্যৱসায় আৰম্ভণি কৰোঁ আৰু ব্যৱসায়টো ভাল পৰ্যায়লৈকে লৈ যাওঁ, লগতে আপুনি চৰকাৰী আৰু বেংকৰ সাহায্যবিলাকো লওঁ, তেতিয়াহ'লে নিশ্চয় আপোনালোকে আমাৰ এই প্ৰচেছটোৰ সৈতে জড়িত হ'ব পাৰিব। আৰু লগতে যদি আপুনি ভাবে যে মই এক্সপৰ্ট লেভেলৰ কোৱালিটি প্ৰডাক্ট মেকিং কৰোঁ বা এক্সপৰ্ট লেভেললৈকে মই কাম কৰোঁ, তো তেতিয়াও নিশ্চয় আপুনি এই ব্যৱসায়টোক আপুনি আগবঢ়াই লৈ যাব পাৰিব। যদি আপুনি ভাবি আছে কৰিম বুলি, তো ষ্টাৰ্ট কৰক। আমি এই মাহটোত আমি বিভিন্ন অফাৰ এণ্ড স্কিমবিলাক দি আছোঁ, আপোনালোকে সেই অফাৰ এণ্ড স্কিমবিলাকো ল'ব পাৰিব। বন্ধুসকল, ডিছক্ৰিপশ্যনত ফোন নম্বৰ দিয়া আছে, যোগাযোগ নিশ্চয় কৰিব, আৰু আহিব এবাৰ ট্ৰেইনিং লৈ যাব। ট্ৰেইনিংটো আমাৰ বিনামূলীয়া হয়। যদি আপুনি ভাবে যে ট্ৰেইনিং লওঁ, তো ট্ৰেইনিং ল'ব পাৰিব। আৰু যদি ভাবে আপুনি অনলাইনত